তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা ব্লক তিনিআলিত মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ পুত্ৰলিকা দাহেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মৰাণ ছাত্ৰ সন্থাই। সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ৰূপায়িত হোৱা কাৰ্যসূচীত অৰ্ধ শতাধিক কৰ্মকৰ্তাই সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি অভিযোগ উত্থাপন কৰি সমষ্টিটোৰ সমস্যাসমূহ সমাধান নোহোৱা পৰ্যন্ত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব বুলি উল্লেখ কৰে। বিধায়ক ভাস্কৰ শৰ্মাই মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়ীদিহিং মৌজাৰ বিভিন্ন সমস্যা কোনো ধৰণৰ উন্নয়ন কৰিব নোৱাৰাৰ বাবেই প্ৰতিমূৰ্তি দাহ সদৌ মৰাণ ছাত্ৰ সন্থাৰ। এফালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল তিনিচুকীয়া মাকুম ডিগবৈ মাৰ্ঘেৰিটাত উপস্থিত। মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ব্যৰ্থ। বুঢ়ীদিহিং মৌজাৰ উন্নয়নত আজি পৰ্যন্ত কৰিব নোৱাৰিলে বান গৰাখহনীয়াৰ সমস্যা। পেঙেৰি টেকেৰি আদৰ্শ চিকিৎসালয় আজিলৈকে চিকিৎসা ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু বিভিন্ন সমস্যা সমাধানৰ দাবীত এই পুত্তলিকা দাহ কাৰ্যসূচী গ্ৰহণ কৰে। মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই সমষ্টি উন্নয়নৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। এই ব্যৰ্থৰ কাৰণে আজি আমি ভাস্কৰ শৰ্মাৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে। তেওঁক আমি বাৰম্বাৰ কওঁ যে মাৰ্ঘেৰিটা সমষ্টিৰ জ্বলন্ত সমস্যাসমূহৰ কথা বাৰম্বাৰ উনুকিয়াই থকাৰ ক্ষেত্ৰতো বিভিন্ন সময়ত স্মাৰক পত্ৰ দি থকাৰ ক্ষেত্ৰতো কিন্তু আমাৰ সমস্যাসমূহ গুৰুত্ব প্ৰদান কৰা নাই। বিভিন্ন সময়ত আমি কৈ আহিছোঁ যে বুঢ়ীদিহিং নদীৰ বান গৰাখহনীয়া সমস্যা সমাধান কৰিব লাগে। টেকেৰি গাঁও আদৰ্শ চিকিৎসালয়খন 2008 চনতে নিৰ্মাণ কৰা হৈছিল। সেই চিকিৎসালয়খনে আজি পৰ্যন্ত চিকিৎসাৰ ব্যৱস্থা কৰিব পৰা নাই। এগৰাকীও ডক্টৰ তেওঁ খাৰা কৰিব থিয় কৰাব নোৱাৰিলে। এগৰাকী চৰকাৰী আমাৰ এই অঞ্চলটোত থকা ৰাস্তা পথসমূহ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাই। তাৰ কাৰণে এই প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে আৰু অনাগত দিনতো ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ চলি থাকিব। যেতিয়ালৈকে তেওঁ সমষ্টি উন্নয়নৰ কামত গুৰুত্ব প্ৰদান নকৰিব তেতিয়ালৈকে ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ চলি থাকিব। নিশ্চিতভাৱে আমি তেখেতকো এটা কথা সুকিয়াই দিব বিচাৰো, এগৰাকী জাতীয় নায়ক থকাৰ পাছতো যে সমষ্টিটো ইমান দৰে অৱহেলিত হৈ আছে। আজি সম্পূৰ্ণৰূপে ডিব্ৰুগড় লোকসভা সমষ্টিটো উন্নয়নত যে ব্যৰ্থ হৈ আছে এইগৰাকী বিধায়ক, তাৰ ক্ষেত্ৰত কিন্তু আজি এই সাংসদগৰাকীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাটো কিন্তু চৰম লক্ষণীয় হৈছে। তেওঁলোকে আচলতে একে নলাৰ পানী নেকি আমি ক'বলৈ বাধ্য হৈছোঁ। তেওঁ আজি মাৰ্ঘেৰিটাত এটা ব্যক্তিগত কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। আমি তেওঁক আমন্ত্ৰণ জনাইছোঁ। টেকেৰি গাঁও বানপীড়িত ৰাইজৰ কাষলৈ যাবলৈ আমি অনুৰোধ জনাইছোঁ। টেকেৰি গাঁৱৰ বান গৰাখহনীয়া সমস্যাৰ কথা আলোচনা কৰিবলৈ আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতক টেকেৰি গাঁৱত স্থাপন কৰা সেই আদৰ্শ চিকিৎসালয়খনৰ আজিলৈকে কিয় চিকিৎসা ব্যৱস্থা কৰা নহ'ল এইখিনি কথা তেওঁ কিন্তু গুৰুত্ব সহকাৰে ল'বলৈ আমি আহ্বান জনাইছোঁ। আৰু যদি নলয় তেখেতৰ ওপৰতো আমি অনাগত দিনত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু আছোঁ। আৰু মৰাণ ৰাইজে নহয় সমগ্ৰ মাৰ্ঘেৰিটা সমষ্টিৰ ৰাইজে আচলতে এই উন্নয়নত ব্যৰ্থ হোৱা ভাস্কৰ শৰ্মাক অতি শীঘ্ৰে বিধায়ক পদৰ পৰা খাৰিজ কৰিব লাগে আৰু অনাগত দিনত এজন নতুন বিধায়ক আহিব লাগে যিয়ে আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ উন্নয়নৰ কথা চিন্তা চৰ্চা কৰিব। তাকেই আমি চৰকাৰলৈ আহ্বান জনাইছোঁ। ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।